বিধায়কৰ খুল্লম খুল্লা প্ৰেম মোৰ প্ৰেম চলি আছে ভাই কি কৰিম আহিব লাগিব আইডিয়া ভাবিব নেকি বহু কংগ্ৰেছী এমএলএৰ লগত ওয়ান সাইডেড প্ৰেম নহয় বহুত সাইডেড প্ৰেম হঠাৎ কংগ্ৰেছ বিধায়কৰ বাসগৃহত এআই দিয়ে বিধায়ক কৰিমউদ্দিন বৰভূঞা ধুবুৰীত কংগ্ৰেছী বিধায়কৰ সহায় লাগে এআইডিএফক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ সৈতে গোপন বৈঠকত বহিল এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা এই বৈঠকক লৈ এতিয়া চলিছে সৰ্বত্ৰে চৰ্চা ধুবুৰীত চিপ্ৰাং মাৰিবলৈ সাজু হৈছে নেকি ৰছিদ মণ্ডল বৈঠকৰ অন্তত কৰিমউদ্দিন বৰভূঞাৰ মন্তব্য ৰছিদ মণ্ডলৰ সৈতে আমাৰ চলিছে অপেন প্ৰেম পূৰ্বে আমি আজমল 5 লাখ ভোটত জয় হ'ব বুলি ভাবিছিলো কিন্তু এতিয়া 7-8 লাখ ভোটত জয় হ'ব আজমল আমাৰ তো ধুবুৰীৰ 27 লাখ ভোটাৰ আমাৰ লগতে আছে টোটেল ভোট মই কৈছো না মিনিমাম 5 লাখ ভোটত মৌলানা বদৰুদ্দিন আজমল সাহেব জিকিব আৰু এতিয়া মোৰ এটা কনফিডেন্স হৈ আছে ইট মে বি 8-9 হলে আচৰিত নহব ৰাফলি এটা কৈ আছো কিন্তু প্ৰশ্ন উঠিছে এআইডিএফৰ সৈতে কংগ্ৰেছী বিধায়কৰ অপেন প্ৰেমে লাভান্বিত কৰিব নেকি বিজেপি কাৰণ পূৰ্বৰ পৰাই ৰছিদ মণ্ডলে বিৰোধিতা কৰি আহিছে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আব্দুৰ ৰছিদ মণ্ডলৰ এই বৈঠক কোনো ৰাজনৈতিক নহয় সম্পূৰ্ণ ব্যক্তিগত পূৰ্বে ৰকিবুলৰ প্ৰাৰ্থিত্বক লৈ মোৰ আপত্তি দলক জনাইছিলো যদিও বৰ্তমান মোৰ আপত্তি নাই ৰকিবুল হুছেইন ডাঙৰীয়া সম্বন্ধে মই কথাবিলাক কৈছে যে প্ৰাৰ্থী বাছনি হোৱাৰ আগ মুহূৰ্তলৈকে দলৰ আভ্যন্তৰীণ মতামত আমাৰ দলীয় নেতৃত্বই সংগ্ৰহ কৰিছে তাত মোৰ মতামত জনাইছো সেইটো আছে এটা বেলেগ পৰ্ব আৰু আমাৰ নেতৃত্বই এবাৰ সিদ্ধান্ত লোৱাৰ পিছত সেইটো কোনো কৰ্মী এই সিদ্ধান্ত অমান্য কৰিব নোৱাৰে দলীয় নেতৃত্বই লোৱা সিদ্ধান্ত আমি প্ৰত্যেকজন নেতা কৰ্মীয়ে মানিছিলে আমি সেইমতে কাম কৰিব লাগিব বিপৰীতে ৰছিদ মণ্ডলৰ সৈতে এআইডিএফৰ বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য বিষয়টো সন্দৰ্ভত আমি আলোচনা কৰিম যদিও নিৰ্বাচনৰ সময়ত বিৰোধীয়ে বিৰোধীক লগ কৰাটো অপৰাধ নহয় বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিব লাগিব কি কাৰণেনো যায় নিশ্চিতভাৱে এই সময়খিনিত ৰাজনীতি ভদ্ৰলোকৰ বুলি কোৱা হয় ৰাজনীতিত বিৰোধীয়ে লগ কৰাটো একো অপৰাধ নহয় তথাপি কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়া যি ধৰণে কৈছে যে দিনৰ পোহৰত বা ৰাতি যি ধৰণে কথাবোৰ ক'লে ইয়াৰ মাজতনো কি আছে অকণমান অপেক্ষা কৰা কথাবোৰ চালি জাৰি চাব লাগিব সেয়াই নহওক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কোনে কাৰ লগত অপেন প্ৰেম কৰিব কোনে কাক দিব ডিভোৰ্স অপেক্ষা সেয়া ওলাব নিৰ্বাচনতহে কেমেৰা পাৰ্চন অমৰজ্যোতি শৰ্মাৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365